ওয়েলকাম মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকে জানানে ভাৰতৰ মিছাইল মেন বুলি কাক কোৱা হয়? মিছাইল মেন বুলি মহামান্য বিজ্ঞানী আৰু ৰাষ্ট্ৰপতি যিজন আছিল তেখেত হ'ল ডক্টৰ APJ আব্দুল কালাম। তেখেতে লিখা তেখেতৰ অটোবায়োগ্ৰাফি বা আত্মজীৱনীমূলক কিতাপখনৰ নাম হ'ল উইংছ অফ ফায়াৰ। এই উইংছ অফ ফায়াৰ নামৰ কিতাপখনৰ পৰা আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মাই চাইল্ডহুড নামৰ পাঠটো তুলি দিয়া হৈছে। এই পাঠটোত তেখেতৰ অৰ্থাৎ মহামান্য বিজ্ঞানী ডক্টৰ APJ আব্দুল কালামৰ বাল্য জীৱনৰ বিষয়ে বৰ্ণনা কৰিছে। আমি আৰম্ভ কৰিছোঁ পেৰাগ্ৰাফ 5 পৰা। ডিউৰিং দ্য এনুৱেল শ্ৰী সীতাৰাম কল্যাণম চেৰেমনি, বছৰেকীয়া সীতাৰাম মংগল অনুষ্ঠানৰ মাজত আৱাৰ ফেমিলি ইউজ টু এৰেঞ্জ, আমাৰ পৰিয়ালে সদায় যোগাৰ কৰিছিল বোটছ নাও উইথ এ স্পেচিয়েল প্লেটফৰ্ম, যি নাৱত এটা বিশেষ প্লেটফৰ্ম ব্যৱস্থা কৰা হৈছিল। কিহৰ কাৰণে? ফৰ কেৰিং আইডলছ। সেই প্লেটফৰ্ম কিহৰ কাৰণে? ফৰ কেৰিং আইডলছ। কেৰিং মানে কঢ়িয়াই অনা, আইডলছ মানে মূৰ্তি। কাৰ মূৰ্তি? অফ দ্য লৰ্ড। ইয়াত লৰ্ড মিনছ ৰামৰ মূৰ্তি। ৰামৰ মূৰ্তি কঢ়িয়াই লোৱাৰ কাৰণে কৰ পৰা? ফ্ৰম দ্য টেম্পল, মন্দিৰৰ পৰা। কলৈ? টু দ্য মেৰিজ চাইটছ। মেৰিজ য'ত মেৰিজ মানে বিবাহ, য'ত সীতা আৰু ৰামৰ বিবাহ অনুষ্ঠানটো সম্পাদন কৰা হৈছিল, তালৈ কঢ়িয়াই লৈ যোৱাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হৈছিল। চিচুৱেটেড ইন দ্য মিডল অফ দ্য পণ্ড কল্ড ৰাম তীৰ্থ, আৰু যিটো ঠাই চিচুৱেটেড মানে অৱস্থিত, ইন দ্য মিডল অফ দ্য পণ্ড পুখুৰীৰ মাজত অৱস্থিত আছিল, কল্ড ৰাম তীৰ্থ, যি পুখুৰীৰ নাম আছিল ৰাম তীৰ্থ, হুইচ ৱাজ নিয়াৰ আৱাৰ হাউচ, আৰু যি পুখুৰীটো আছিল আমাৰ ঘৰৰ ওচৰতে। ইভেণ্টছ ফ্ৰম দ্য ৰামায়ণৰ ঘটনা, এণ্ড ফ্ৰম দ্য লাইফ অফ দ্য প্ৰফেট, আৰু মহাপুৰুষসকলৰ জীৱনৰ ঘটনা, where the bedtime stories আছিল, where আছিল the bedtime stories, শুৱাৰ সময়ৰ গল্প, my mother and grandmother would tell, যিবিলাক মোৰ মাক আৰু মোৰ আইতাকে কৈছিল, the children, ল'ৰা ছোৱালীবিলাকক, in our family, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক আইতা আৰু মাকে গল্পবিলাক কৈছিল। পেৰাগ্ৰাফ 6। One day, এদিনাখন, when I was in the 5th standard, যেতিয়া মই আছিলোঁ in the 5th standard, পঞ্চম শ্ৰেণীত, at the ৰামেশ্বৰম এলিমেণ্টাৰী স্কুল, ৰামেশ্বৰম এলিমেণ্টাৰী বা প্ৰাথমিক বিদ্যালয়ত যেতিয়া মই পঞ্চম শ্ৰেণীত আছিলোঁ, এ নিউ টিচাৰ কেম টু আৱাৰ ক্লাছ, এজন নতুন শিক্ষক আমালোকৰ শ্ৰেণীলৈ আহিছিল। I used to মানে সদায়, উয়াৰ মানে পিন্ধা, মই সদায় পিন্ধিছিলোঁ, এ কেপ এটা টুপি, হুইচ মাৰ্কড মি, যিটোৱে মোক চিনাক্ত কৰিছিল এজ এ মুছলিম, এজন মুছলমান হিচাপে। এণ্ড আই অলৱেজ, আৰু মই সদায় ছেট বহিছিলোঁ, ইন দ্য ফ্ৰণ্ট ৰ, প্ৰথম শাৰীত, নেক্সট টু ৰামানাথ শাস্ত্ৰীৰ পিছতে। হু অ'ৰ দ্য ছেক্ৰেট্ৰিট, হু অ'ৰ যাৰ আছিল ছেক্ৰেট্ৰিট, যাক আমি টিকি বুলি কওঁ, মাথাৰ পিছফালে এথোপৰা চুলি, দীঘল, সাধাৰণ চুলিতকৈ অলপ দীঘল চুলি, যাৰ আছিল এটা টিকি।
দ্য নিউ টিচাৰ নতুন শিক্ষকজন কুড নট ষ্টমাক সহ্য কৰিব পৰা নাছিল। ষ্টমাক মিন্স সহ্য কৰিব পৰা, কুড নট ষ্টমাক সহ্য কৰিব পৰা নাছিল। এই হিন্দু প্ৰিষ্টজন এজন হিন্দু প্ৰিষ্ট মানে পুৰোহিত, son sitting with a Muslim boy, এজন হিন্দু পুৰোহিতৰ ল'ৰা এজন মুছলিমৰ লগত পঢ়াটো এই নতুন শিক্ষকজনে সহ্য কৰিব পৰা নাছিল। ইন অ্যাকৰ্ডেন্স উইথ আৱাৰ ছ'চিয়েল ৰেংকিং অ্যাকৰ্ডেন্স ইয়াত হাৰমনি সামাজিক সমন্বয়, উইথ আৱাৰ ছ'চিয়েল ৰেংকিং আমাৰ সামাজিক পদমৰ্যাদা হিচাপে পদমৰ্যাদাৰ সমন্বয় হিচাপে দ্য নিউ টিচাৰ চইট নতুন শিক্ষকজনে দেখিছিল আৰু আই ৱাজ আস্কড মোক সোধা হৈছিল, কোৱা হৈছিল টু গো যাবলৈ এণ্ড চিট আৰু বহিবলৈ অন দ্য বেক বেঞ্চ পিছৰ বেঞ্চত। আমাৰ সমাজৰ সামাজিক সমন্বয়ৰ যিটো পদ আছিল ৰেংক জেৰে অনুযায়ী নতুন শিক্ষকজনে এইটো দেখিছিল আৰু মোক পিছৰ বেঞ্চত গৈ পেলাই বহিবলৈ আদেশ দিছিল। আই ফেল্ট ভেৰি চৰি, মই বৰ দুখ অনুভৱ কৰিছিলোঁ। এণ্ড চ' ডিড ৰামানাথ শাস্ত্ৰী, আৰু ৰামানাথ শাস্ত্ৰীয়েও বৰ দুখ অনুভৱ কৰিছিল। হি লুকড আটাৰলি ডাউনকাষ্ট, তেওঁক দেখা গৈছিল আটাৰলি সম্পূৰ্ণৰূপে ডাউনকাষ্ট ডিপ্ৰেছড দুখিত হোৱা, তেওঁক সম্পূৰ্ণৰূপে দুখিত দেখা গৈছিল। এজ আই শিফটেড টু মাই চিট ইন দ্য লাষ্ট ৰ, এজ আই শিফটেড যেতিয়া মই শিফটেড মানে স্থানান্তৰিত হোৱা, টু মাই চিট মোৰ চিট লৈ আসনলৈ ইন দ্য লাষ্ট ৰ, যেতিয়া মই শেষৰ শাৰীলৈ বহিছিলোঁ স্থানান্তৰিত হৈছিলোঁ তেতিয়া ৰামানাথ শাস্ত্ৰী বৰ দুখিত দেখা গৈছিল। দ্য ইমেজ অফ হিম উইপিং, তেওঁৰ কান্দি থকা দৃশ্যটোৱে when I shifted to the last row, যেতিয়া I shifted মই স্থানান্তৰিত হৈছিলোঁ to the last row শেষৰ শাৰীলৈ, left a lasting impression on me, এৰি গৈছিল এ লাষ্টিং বহুত দিন ধৰি ইম্প্ৰেশ্যন এটা প্ৰভাৱ অন মি মোৰ ওপৰত। তেওঁ যিটো মই যেতিয়া লাষ্ট বেঞ্চলৈকে গৈছিলোঁ তেওঁ যেনেদৰে কান্দিছিল সেইটোৰ এটা প্ৰভাৱ মোৰ ওপৰত বহুত দিনলৈকে আছিল। পেৰাগ্ৰাফ 7 আফটাৰ স্কুলৰ ছুটিৰ পিছত উই ৱেণ্ট হোম, আমি ঘৰলৈ গৈছিলোঁ, এণ্ড টোল্ড আৰু কৈছিলোঁ আৱাৰ ৰেছপেক্টিভ পেৰেণ্টছ, নিজৰ পেৰেণ্টছক মা দেউতাকক এবাউট দ্য ইনচিডেণ্ট মানে ঘটনাটোৰ বিষয়ে আমি নিজৰ গাৰ্জিয়ানক কৈছিলোঁ। লক্ষ্মণ শাস্ত্ৰী চামণ্ড দ্য টিচাৰ, চামণ্ড মানে আদেশ দিয়া, টিচাৰজনক শিক্ষকজনক আদেশ দিছিল। এণ্ড ইন আৱাৰ প্ৰেজেন্স আৰু আমাৰ সন্মুখতে told the teacher, শিক্ষকজনক কৈছিল that যে কি কৈছিল, he should not spread the poison of social inequality, he should not spread মানে বিস্তাৰ কৰোৱা, তেওঁ বিস্তাৰ কৰিব নালাগে the poison বিষ বাষ্প of social inequality সামাজিক অসমতাৰ বিষ বাষ্প বিয়পাব নালাগে and communal intolerance আৰু সামাজিক অসহিষ্ণুতাৰ বিষ বিয়পাব নালাগে in the mind of innocent children, in the mind of মনত of innocent নিষ্পাপ children শিশুসকলৰ মনত এই বিষ বাষ্প বিয়পাব নালাগে। He bluntly asked তেওঁ আদেশ দিছিল, তেওঁ কৈছিল the teacher to either apologize মানে ক্ষমা প্ৰাৰ্থী হোৱা, তেওঁ শিক্ষকজনক কৈছিল to apologize হয় ক্ষমা প্ৰাৰ্থী হ'বলৈ, ক্ষমা বিচাৰিবলৈ, or quit the school নাইবা স্কুলখন ত্যাগ কৰিবলৈ।
এণ্ড দ্য আইলেণ্ড, আৰু এই দ্বীপটোও, ৰামেশ্বৰৰ দ্বীপ যিটো আছিল সেই দ্বীপটো ত্যাগ কৰিবলৈ কৈছিল। অৰ্থাৎ তেওঁ হয় ক্ষমা খুজিব লাগিব, নহ'লে স্কুল আৰু এই দ্বীপ এৰি যাব লাগিব বুলি তেখেতক লক্ষ্মণ শাস্ত্ৰীয়ে কৈছিল। নট অনলি ডিড দ্য টিচাৰ ৰেগ্ৰেট হিজ বিহেভিয়াৰ, শিক্ষক নট অনলি দ্য টিচাৰ ডিড ৰেগ্ৰেট, নট অনলি ডিড দ্য টিচাৰ ৰেগ্ৰেট, শিক্ষকজন যে কেৱল দুখ কৰিছিল সেইটোৱেই নহয় হিজ বিহেভিয়াৰ, তেওঁৰ ব্যৱহাৰৰ কাৰণে, বাট দ্য ষ্ট্ৰং চেন্স অফ কনভিকশ্যন, ষ্ট্ৰং চেন্স অফ কনভিকশ্যন, তেওঁৰ যিটো ষ্ট্ৰং চেন্স, শক্তিশালী এক বোধগম্যতা অফ কনভিকশ্যন, দোষী সাব্যস্ত হোৱাৰ, লক্ষ্মণ শাস্ত্ৰী কনভেট, যি দোষটো লক্ষ্মণ শাস্ত্ৰীয়ে দেখুৱাই দিছিল, কনভে মানে কৰিয়েই অনা লক্ষ্মণ শাস্ত্ৰীয়ে তেওঁৰ মনলৈ আনি দিছিল, আল্টিমেটলি ৰিফৰ্ম দিছ য়াং টিচাৰ, আৰু সেইটোৱেই আল্টিমেটলি ৰিফৰ্ম মানে সংস্কাৰ কৰি দিছিল দিছ য়াং টিচাৰ, এই যুৱক শিক্ষকজনক সংস্কাৰ কৰি দিছিল। সংস্কাৰ কৰা মানে ইয়াত তেওঁ সেই মনোভাৱৰ পৰা তেওঁ সেইবিলাক মনোভাৱ তেওঁ এৰি দিছিল। আমি আৰম্ভ কৰিছোঁ পেৰাগ্ৰাফ 8। অন দ্য হোল, মুঠতে দ্য স্মল ছ'চাইটি, সৰু সমাজ অফ ৰামেশ্বৰম, ৰামেশ্বৰৰ সৰু সমাজখন was very rigid, আছিল বৰ কঠোৰ, ৰিজিড আছিল, in terms of the segregation, পৃথকীকৰণৰ ক্ষেত্ৰত, of different social groups, বিভিন্ন সামাজিক গ্ৰুপৰ পৃথকীকৰণৰ ক্ষেত্ৰত বৰ কঠোৰ আছিল। however, অৱশ্যেই my science teacher, মোৰ বিজ্ঞান শিক্ষক শিৱ সুব্ৰমণিয়া আয়াৰ, though an orthodox Brahmin with a very conservative wife, যদিও অৱশ্যে মাই সায়েন্স টিচাৰ, মোৰ বিজ্ঞান শিক্ষক, নাম কি আছিল তেখেতৰ? শিৱ সুব্ৰমণিয়া আয়াৰ। তেখেতৰ আব্দুল কালামৰ বিজ্ঞান শিক্ষকৰ নাম আছিল শিৱ সুব্ৰমণিয়া আয়াৰ। দো মানে যদিও, এন অৰ্থডক্স ব্ৰাহ্মীণ, কি আছিল তেওঁ? অৰ্থডক্স, গোৰা, অৰ্থডক্স মিন্স গোৰা, ব্ৰাহ্মীণ বামুণ, উইথ এ ভেৰি কনজাৰভেটিভ, এজন সংৰক্ষণশীল, যিটো কনজাৰভেটিভ সংৰক্ষণশীল, তাৰ মানে যিটো পৰিৱৰ্তন নহয়, ৱাইফ, তেখেতৰ ৱাইফটো আছিল কনজাৰভেটিভ সংৰক্ষণশীল, ৱাজ ছামথিং অফ এ ৰিবেল, কিন্তু তেখেত আছিল ৰিবেল, বিৰোধী, এইবিলাকৰ বিৰোধী, ৰিবেল যিটো সাধাৰণ হোৱা ঘটনাৰ বিৰোধী, ৰিবেল। হি ডিড হিজ বেষ্ট টু ব্ৰেক ছ'চিয়েল বেৰিয়াৰ্ছ, হি ডিড হিজ বেষ্ট, তেওঁ কৰিছিল, হিজ বেষ্ট যিমান দূৰ পাৰে, টু ব্ৰেক ভাঙিবলৈ, ছ'চিয়েল বেৰিয়াৰ্ছ সামাজিক বান্ধনবিলাক, বাধাবিলাক তেওঁ ভাঙিবলৈ বহুত যিমান দূৰ পাৰে সিমান চেষ্টা কৰিছিল। যাতে মানে যাতে people from varying backgrounds, বিভিন্ন পটভূমিৰ পৰা মানুহবিলাক could mingle easily, যাতে সহজতে মিশ্ৰিত হোৱা, যাতে সহজতে মিশ্ৰিত হ'ব পাৰে, একগোট হ'ব পাৰে, মিউচুৱেলি ছ'চিয়েল সামাজিক হাৰমনি সমন্বয় এটা সৃষ্টি কৰিব পাৰে যাতে। হি ইউজ টু স্পেণ্ড আৱাৰ্ছ উইথ মি, হি ইউজ টু, তেওঁ সদায় স্পেণ্ড কটাইছিল, আৱাৰ্ছ ঘণ্টা, সময়ৰ পিছত ঘণ্টাৰ পিছত ঘণ্টা, উইথ মি মোৰ লগত, তেওঁ ঘণ্টাৰ পিছত ঘণ্টা মোৰ লগত সদায় কটাইছিল। এণ্ড উড চে, আৰু কৈছিল, কালাম, আই ৱান্ট ইউ টু ডেভেলপ, আই ৱান্ট মানে বিচৰা, মই বিচাৰিছোঁ, ইউ তোমাক, টু ডেভেলপ উন্নত হ'বলৈ, মই তোমাক উন্নত হ'বলৈ বিচাৰিছোঁ, so that মানে যাতে, ইউ আৰ অন পাৰ উইথ দ্য হাইলি এডুকেটেড পিপল অফ দ্য বিগ চিটিজ, যাতে তুমি উচ্চ শিক্ষিত ডাঙৰ চহৰবিলাকৰ উচ্চ শিক্ষিত মানুহবিলাকৰ সম পৰ্যায়ত
যাব পাৰা। মই এইটোকে আশা কৰিছোঁ। কোনে আশা কৰিছে এইটো? আব্দুল কালামৰ বিজ্ঞান শিক্ষক শিৱ সুব্ৰমণিয়া আয়াৰ।